ঢেকিয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হৈ আছে 5 দিনীয়াকৈ ভাওনা সমাৰোহ অৰ্থাৎ ভাওনা সমাৰোহ লগতে প্ৰতিযোগিতা কালিৰ দিনটো অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে আৰু 19 তাৰিখে অৰ্থাৎ সোমবাৰে শেষ হ'ব প্ৰত্যেক দিনাই দুখনকৈ ভাওনা প্ৰদৰ্শন কৰা হৈছে বিয়লি 4 বা 5 বজাৰ পৰা নিশা প্ৰায় 12 বজালৈকে আৰু এই সমগ্ৰ ভাওনা সমাৰোহখনৰ মূল যিগৰাকী ব্যক্তি হৈছে তেখেত হৈছে অসম লাইভ 24 তথা এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসৰ এক আন্তৰিক প্ৰয়াস আৰু সেই আন্তৰিক প্ৰয়াসক সহযোগিতা আগবঢ়াইছে ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে লগতে এই সমগ্ৰ কাৰ্যক আতিথ্য দিছে অৰ্থাৎ তাৰ স্থানীয় যিখিনি লোক আছে ঢেকিয়াখোৱাবাসীয়ে নৃপেন দাসৰ উদ্যোগত ঢেকিয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ সহযোগত আৰু ঢেকিয়াখোৱাবাসীৰ আতিথ্যত অনুষ্ঠিত হৈছে এই ভাওনা সমাৰোহ এই ভাওনা সমাৰোহৰ উদ্দেশ্য কি ইতিমধ্যে বিগত কেইবাদিনো ধৰি আমি এই সম্পৰ্কত প্ৰতিবেদন প্ৰকাশ কৰি আছিলোঁ আমাৰ সিএমডি নৃপেন দাসে স্পষ্টকৈ কৈছে যে আমাৰ গুৰুজনাৰ যি অমৰ সৃষ্টি সেই অমৰ সৃষ্টি কৰবাত যেন এতিয়া নতুন প্ৰজন্মই অকণমান অৱহেলা কৰিবলৈ লৈছে আধুনিকতাৰ ধামখুমীয়াত পৰি আমি আমাৰ যি ঐতিহ্য যি পৰম্পৰা যি আমাৰ হাতাম পুৰুষীয়া সংস্কৃতি গুৰুজনাৰ অমৰ সৃষ্টি কৰবাত যেন নতুন প্ৰজন্মই পাহৰি পেলাবলৈ লৈছে গতিকে ভাওনাক নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ লগতে নতুন প্ৰজন্মক ভাওনা সংস্কৃতিৰ প্ৰতি এই বৰ্ণাঢ্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ এই আন্তৰিক প্ৰয়াস লগতে ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে ভাওনাৰ লগত জড়িত শিল্পীসকলক ভাৱৰীয়াসকলক উৎসাহিত কৰিবৰ বাবে এই আন্তৰিক প্ৰয়াস পোনপটীয়াকৈ যাব বিচাৰিম মই প্ৰথমে পোনপটীয়াকৈ যাব বিচাৰিম তাত উপস্থিত আছে আমাৰ দুজনকৈ সাংবাদিক ৰজনীকান্ত বৰদলৈ আৰু আনফালে আছে মাধুৰ্য শইকীয়া ৰজনী মই প্ৰথম আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান তাত কেনে পৰিৱেশ আৰু তাৰ পৰা অসমৰ ৰাইজক আপুনি পোনপটীয়াকৈ ভাওনা দেখুৱাওক হয় ৰাজীৱ চাওক অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ উদ্যোগত ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সহযোগত যি অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঢেকিয়াখোৱা বৰনামঘৰ প্ৰাংগণত আজি দ্বিতীয় নিশা আৰু মই পৰিৱেশ দেখুৱাইছোঁ মোৰ কেমেৰা সতীৰ্থ মেঘে এই পৰিৱেশ দেখুৱাইছে আচলতে খুব এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আজি দ্বিতীয় নিশাৰ ভাওনা অনুষ্ঠিত হৈছে আৰু আজিৰ যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা এটা কথা ক'ব লাগিব আচলতে লোকাৰণ্য হৈ পৰাৰ এক পৰিৱেশ বুলি ক'ব লাগিব আৰু দেখা পোৱা গৈছে প্ৰথমখন যি ভাওনা এই ভাওনা হৈছে দক্ষিণ সোণাৰী গাঁও বালিগাঁৱৰ নৱজাগৰণ নাট্যগোষ্ঠীৰ দ্বাৰা মঞ্চস্থ হৈছে বৈদেহী বিয়োগ ভাওনা আৰু দ্বিতীয়খন ভাওনা হ'ব বোকাখাটৰ মণিকাঞ্চন নাট্যগোষ্ঠীৰ উপস্থাপনাত দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ আৰু কুৰ্মলী পতন ভাওনা অনুষ্ঠিত হ'ব আৰু দেখা পোৱা গৈছে সন্ধ্যাৰ পৰাই যথেষ্ট লোকৰ সমাগম ঘটিছে আৰু মই মন্তব্য ল'ব খুজিম যিহেতু ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ বিভিন্নজন বিষয়ববীয়া কাৰ্যালয়ত আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম মই আপোনাৰ ওচৰলৈকে অকণমান আহিব বিচাৰিছোঁ দ্বিতীয় নিশাৰ যি ভাওনা অনুষ্ঠিত হৈছে প্ৰথমখন ভাওনা ইতিমধ্যে অনুষ্ঠিত হৈ আছে লোকাৰণ্য হৈ পৰা এক পৰিৱেশ অসম লাইভ 24 উদ্যোগত যি ভাওনা অনুষ্ঠিত হৈছে কি ক'ব হয় ভাওনা যথেষ্ট ভাল লাগিছে জয়তে আমি এনআৰডি গ্ৰুপৰ অধ্যক্ষ এনআৰডি গ্ৰুপৰ অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন চন্দ্ৰ দাসৰ এই যি প্ৰচেষ্টা তাক আমি শলাগ লৈছোঁ আৰু জয়তে তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মাধৱদেৱ মহাপুৰুষ আৰু শংকৰদেৱ মহাপুৰুষ দুজনাৰ যি অপূৰ্ব সৃষ্টি এই ভাওনা সংস্কৃতি আজি এই বৰনামঘৰত এই 5 দিন ধৰি 10খন ভাওনা যি প্ৰদৰ্শন কৰি ৰাইজক উৎসাহিত কৰিছে তাৰ বাবে আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি জানিব পাৰিছোঁ তেখেতৰ সৌজন্যতেই তেখেতৰ দ্বাৰাই ঢেকিয়াখোৱা আলিমূৰৰ পৰা আমাৰ ঢেকিয়াখোৱা মহাপুৰুষজনাৰ সৃষ্টি বৰনামঘৰলৈ যি পথ আছে সেই পথৰ দাঁতিতে তেখেতে এভাগী বাটচৰা নিৰ্মাণৰ কথাও আমি জানিব পাৰিছোঁ সেয়া আমি অত্যন্ত সুখী পাইছোঁ তেখেত
তেখেতে যি এই কৰ্মভাগী আগবঢ়াইছে তাৰ বাবে আমি তেখেতক অত্যন্ত আশীৰ্বাদ আৰু ধন্যবাদ জনাইছোঁ। তেখেত যেন চিৰযুগমীয়া হৈ থাকক আৰু তেখেতে এই যি কাম আমাৰ সমাজৰ কাৰণে আগবঢ়ালে তাৰ বাবে আমি তেখেতৰ ওচৰত চিৰঋণী হৈ থাকিম। আচলতে গুৰুজনাৰ অমূল্য সৃষ্টি এই ভাওনা প্ৰদৰ্শন কৰা হৈছে আৰু ভাওনা প্ৰতিযোগিতাত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 10টা প্ৰতিযোগী দলে অংশগ্ৰহণ কৰিছে আৰু 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই যি ভাওনা প্ৰতিযোগিতা এই ভাওনা প্ৰতিযোগিতাত দেখা পোৱা গৈছে লোকে লোকাৰণ্য হৈ পৰাৰ এক পৰিৱেশ আৰু মই মোৰ কেমেৰা সতীৰ্থ মেঘে এই দৃশ্য দেখুৱাইছে। আচলতে খুব সুন্দৰভাৱে আচলতে এই অনুষ্ঠান অনুষ্ঠিত হৈ আছে আৰু ইতিমধ্যে ভাওনাৰ প্ৰথমখন ভাওনা বৈদেহী বিয়োগৰ যি নাট এই নাটভাগী ইয়াত মঞ্চস্থ হৈ আছে আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু মই দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশ বিভিন্ন স্থানৰ পৰা আচলতে লোকে লোকাৰণ্য হৈ পৰাৰ এক পৰিৱেশ দেখুৱাইছোঁ আৰু খুব এটা ভাল লগা পৰিৱেশ বুলি ক'ব লাগিব। গুৰুজনাৰ অপূৰ্ব সৃষ্টি এই যি ভাওনা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আচলতে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক নৃপেন দাস ডাঙৰীয়াই যি এক পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপক আচলতে সমূহ ঢেকীয়াখোৱাবাসীৰ লগতে আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আচলতে শলাগ লোৱা পৰিলক্ষিত হৈছে। মই পৰিৱেশ দেখুৱাইছোঁ বিভিন্নজন লোকে ইয়াত সমবেত হৈছে আৰু সকলোৱে একাগ্ৰ চিত্ৰে আচলতে আজি ভাওনা উপভোগ কৰিছে আৰু এইসকল হৈছে ভক্তিপৰায়ণ যিসকল লোক ভক্তপ্ৰাণ ৰাইজ আহিছে সকলোৱে আচলতে একান্ত মনে আজি ভাওনা উপভোগ কৰিছে আৰু ঢেকীয়াখোৱা বৰনামঘৰ দেখিবলৈ পোৱা গৈছে আচলতে সপ্ত বৈকুণ্ঠত পৰিণত হৈছে। মই উদ্যোক্তা আছে মই আপোনাৰ ওচৰলৈকে অকণমান আহিব বিচাৰিছোঁ। দ্বিতীয় নিশাৰ ভাওনা প্ৰথমখন ভাওনা ইতিমধ্যে অনুষ্ঠিত হৈ আছে লোকে লোকাৰণ্য হৈ পৰিছে আৰু সপ্ত বৈকুণ্ঠত পৰিণত হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। মহাপুৰুষৰে পবিত্ৰ তীৰ্থক্ষেত্ৰত 4 বজাৰ পৰা আমাৰ প্ৰথমখন ভাওনা আৰম্ভ হৈছে। আজি দ্বিতীয় দিনা মহাপুৰুষৰ এই তীৰ্থক্ষেত্ৰত প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ বা ভাওনা দৰ্শন কৰিবলৈ আমাৰ CMD নৃপেন ডাঙৰীয়াই যে আয়োজন কৰিছে বিশাল আয়োজন তেখেতক আমি প্ৰথমতে ধন্যবাদ আৰু আশীৰ্বাদ প্ৰদান কৰিলোঁ। তেখেত কুশলে মংগলে থাকক আৰু আহি থকা বাকী দিনকেইটাত এনেধৰণে ৰাইজৰ সমাগমেৰে তেখেতে যি আগবঢ়োৱা ভাওনা দৰ্শন কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। পোনে পোনে মোৰ কেমেৰা সতীৰ্থ মেঘক ভাওনাৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে এনেধৰণেই আজি যি বৈদেহী বিয়োগৰ যি ভাওনা এই ভাওনা খুব সুন্দৰভাৱে আচলতে ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু প্ৰতিযোগিতাত আচলতে প্ৰত্যেকগৰাকী কলা কুশলীয়ে তেওঁলোকৰ যি দীৰ্ঘদিনীয়া যি অনুশীলনৰ অন্তত আজি খুব সুন্দৰভাৱে অভিনয় কৰিবৰ কাৰণে ইয়াত তেখেতসকলে দেখুৱাইছে তেওঁলোকৰ যি অভিনয়ৰ যি চাতুৰ্যতা এই চাতুৰ্যতা ইয়াত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। মই পোনে পোনে এই দৃশ্যাংশৰ মাজলৈ যাব বিচাৰিছোঁ। এনেদৰেই পোনপটীয়াকৈ অসম লাইভ 24 দৰ্শকসকলক দেখুৱাই গৈছোঁ। আচলতে আজি যি প্ৰথমখন ভাওনা প্ৰতিযোগিতাৰ যি দল ঢেকীয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হৈছে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ সৌজন্যত এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। গুৰুজনাৰ অমূল্য সৃষ্টি যি ভাওনা সংস্কৃতিক জনসাধাৰণৰ মাজলৈ আৰু নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ নাট্যগোষ্ঠীয়ে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু প্ৰথমখন ভাওনা ইতিমধ্যে ইয়াত বৈদেহী বিদায় নামৰ যিখন ভাওনা ইয়াত অনুষ্ঠিত হৈ আছে আৰু দেখুৱাইছোঁ আচলতে চাৰিওফালৰ পৰিৱেশটো যদি মই দেখুৱাওঁ মোৰ সতীৰ্থ মেঘে আচলতে এই দৃশ্যাংশ দেখুৱাইছে
আবাল বৃদ্ধ বনিতাৰ পৰা আচলতে সকলো ইয়ালৈ আহিছে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকেই আচলতে ভাওনাৰ এই ৰস উপভোগ কৰিছে আৰু প্ৰত্যেকগৰাকী লোকৰে মনত এক আনন্দ বুলি ক'ব লাগিব আৰু একাগ্ৰ চিত্তে আজি গুৰুজনাই যি সৃষ্টি কৰি থৈ গৈছে মহান যি আদৰ্শৰে আচলতে ভাওনা সংস্কৃতিক তুলি ধৰাৰ যি প্ৰয়াস কৰিছিলে এই ভাওনা চাবৰ কাৰণে আচলতে প্ৰতিগৰাকী লোক আহিছে মই বিভিন্ন দৰ্শক আছে আমি দৰ্শকসকলৰ পৰাও কিছু মন্তব্য ল'ব বিচাৰিম মই আপোনাৰ ওচৰলৈকে অকণমান আহিব বিচাৰিছোঁ খুব একাগ্ৰ চিত্ৰে আচলতে ভাওনা চাইছে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত আচলতে ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে কেনেকুৱা অনুভৱ এই শীতৰ জাৰকো নেওচি আপোনালোকে আচলতে এই মুহূৰ্তত ভাওনা চাই আছে হয় ভাওনা চাই ভালে বা ভাওনাটো ভালেই লাগিছে ইমানখিনি দৰ্শক পাইছোঁ ইমানখিনি ভকতক দেখিছোঁ আপোনাৰ সহযোগত যে আমাৰ ঢেকীয়াখোৱাবাসীয়ে এনেকুৱা এটা ডাঙৰ অনুষ্ঠান কৰিবলৈ পাইছে সেয়েহে আমি নথৈ আনন্দিত হৈছোঁ সেইকাৰণে আপোনালোক সকলোকে মোৰ ফালৰ পৰা মই ঢেকীয়াখোৱাবাসীয়ে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ নিশ্চয়কৈ আচলতে সকলোৱে শলাগ লৈছে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত যি এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণত আৰু প্ৰত্যেকেই ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ লগতে ইয়াৰ ঢেকীয়াখোৱাবাসী ৰাইজ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্তপ্ৰাণ ৰাইজ সকলোৱে আচলতে পৰিচালন সঞ্চালক তথা অধ্যক্ষ নৃপেন দাস ডাঙৰীয়াক আচলতে একেমুখে শলাগ লৈছে আৰু তেখেতৰ একান্ত ইচ্ছাতেই আচলতে ইয়াত 5 দিনীয়াকৈ যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ইয়াত আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 10খনকৈ ভাওনা ইয়াত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু আজি দ্বিতীয় দিনাৰ দেখা পোৱা গৈছে আচলতে প্ৰত্যেকেই খুব সুন্দৰভাৱে আচলতে কলা কুশলীসকলে তেখেতসকলৰ পাৰদৰ্শিতাৰে আচলতে কেনেধৰণে ভাওনা অনুষ্ঠিত কৰিছে এই দৃশ্যাংশসমূহৰ কেমেৰা সতীৰ্থ মেঘে আচলতে পোনপটীয়াকৈ দেখুৱাই গৈছে অসম লাইভ 24 দৰ্শকসকলক ৰজনী এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ পৰিৱেশ আপুনি দেখুৱালে আমি মাধুৰ্যৰ ওচৰলৈ যাব বিচাৰিম মাধুৰ্য আছে আমাৰ লগত মাধুৰ্য আপোনাৰ ওচৰলৈ আহিছোঁ ৰজনী ইতিমধ্যে দেখুৱালে আৰু যিসকল তাত কাৰ্যকৰ্তা আছে নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া তেওঁলোকৰ মন্তব্য ল'লে এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি ক'ব কেনেধৰণৰ পৰিৱেশ বা দৰ্শকে কি কয় আপোনাৰ ওচৰলৈ আহিছোঁ সেউজ কক্ষত উপস্থিত আছোঁ আৰু অসম লাইভ 24 আৰু NRD গ্ৰুপৰ CMD নৃপেন দাসে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপৰ পাছত এতিয়া আচলতে সকলোৱে শ্ৰদ্ধা ছাৰৰ প্ৰশংসা কৰিছে কাৰণ এনে এক মহান পদক্ষেপ গ্ৰহণ কৰিছে যি পদক্ষেপে
অসমৰ ভাওনা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আচলতে যথেষ্টখিনি সহায়ক হ'ব। 5 দিনকৈ অনুষ্ঠিত হ'ব। আমি সেই পৰিৱেশ দেখুৱাইছোঁ, কিন্তু এই মুহূৰ্তত সেউজ কক্ষ উপস্থিত আছোঁ আৰু সেউজ কক্ষৰ পৰিৱেশ দেখুৱাইছোঁ। তৃতীয়টো দৰ্শনী প্ৰায় অন্তিম পৰ্যায়ত আছে। তৃতীয়টো ভাওনা দল ইতিমধ্যে আহি উপস্থিত হ'ল। তেওঁলোকে ভাওনাৰ যি দৰ্শনী সেয়া তেওঁলোকে কৰি আছে। ইতিমধ্যে কেইবাজনৰো চৰিত্ৰৰ যি অভিনয়, ভাৱৰীয়াৰ যি অভিনয় সেয়া হয়তো অন্ত পৰিছে, তেওঁলোকৰ ভাও অন্ত পৰিছে। আৰু পোনে পোনে মই দেখিছোঁ নিশ্চয় বাল্মীকি হ'ব। গতিকে বাল্মীকিৰ ওচৰলৈকে যাব বিচাৰিছোঁ। আপোনাৰ প্ৰকৃত নামটো প্ৰথমতে জানি ল'ম। মোৰ প্ৰকৃত নামটো ৰিজিত কোঁৱৰ, মোৰ ঘৰ শিৱসাগৰত। এয়া প্ৰথম প্ৰতিযোগিতাত কেনেধৰণৰ? মই কৰি আছোঁ প্ৰতিযোগিতা, বাল্মীকিটো কৰি থকা হয়। প্ৰথমে এষাৰ বচন শুনি লওঁ, তাৰপিছত আমি কথা পাতিম। চন কি ক'ব আৰু, প্ৰথম শ্লোকটোৱে গাই দিছোঁ। মা নিচাত প্ৰতিষ্ঠাং তম গম শাশ্বতী সমাহ ইয়াত ক্ৰঞ্চ মিথুনা দেকম বধি কাম মোহিতম। তাকে আমাৰ আছাম লাইভৰ আছাম লাইভৰ CMD নৃপেন দাস ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটা সুন্দৰ পদক্ষেপ তেওঁ লৈছে আৰু এটা যথেষ্ট মহৎ অনুষ্ঠান এভাগ। বাকী সফল অনুষ্ঠানভাগী মোৰ দৃশ্য আছে বৰ্তমান। নিশ্চয়কৈ আমি পোনে পোনে আপোনাৰ দৃশ্যলৈ যাম, কিন্তু সেয়া আমি কৈছোঁ আৰু ইয়াত দেখুৱাই আছোঁ। আৰু তেওঁলোকে অভিনয় কৰি আহিছে। মই ভাৱৰীয়াসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কি চৰিত্ৰত আজি ভাও দিয়া হৈছে অকণমান জানিম। মই আজি ঘোঁৰাৰখীয়া চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ। ঘোঁৰাৰখীয়া চৰিত্ৰত গতিকে কেনেকুৱা লাগিছে ইয়ালৈ আহি? আৰু অসম লাইভ 24 এই পদক্ষেপ গ্ৰহণ কৰিছে, নিশ্চয় আপোনালোক অৱগত। অসম লাইভ 24 CMD নৃপেন দাস ছাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। কেনেকুৱা লাগিছে ইয়াত আহি? খুব সুন্দৰ অনুষ্ঠান উদযাপন কৰিছে আৰু প্ৰতি বছৰে এনেকৈ হৈ থাকক, ভাল হওক তাকে কামনা কৰিছোঁ। আৰু এই শীতৰ মাজত যেন ৰাইজ আহি মানে সমবেত হৈছে, তাৰ কাৰণে ভাল লাগিছে। নিশ্চয়কৈ সকলোকে ধন্যবাদ জনাইছোঁ। এইটো প্ৰথম দৰ্শনী আৰু প্ৰথম দৰ্শনীৰ পাছত আমি আপোনাৰ ওচৰলৈ যাম। প্ৰথমে জানিম কি ভাৱত আজি আপুনি ৰজাকিনী প্ৰথমে এটা অকণমান যদি বচন শুনি লওঁ, অকণমান থিয় হৈ ল'লে ভাল হ'ব। অকণমান যদি থিয় হৈ লয় এটি বচন, আৰু কেৱল বচনে নহয়, অকণমান লগতে যদি অভিনয় অকণমান কৰি দিয়ে, বচন যাতে অভিনয় সমানে হয় তেতিয়া ভাল লাগিব। কি হ'ল ইমানকৈ যে চিঞৰত গগনখন ফালিছে, বোলো কি হ'লনো? আৰু অকণমান কৈ দিয়ক, তেতিয়া ভাল লাগিব। আৰু অকণমান মানে মোৰ লগত থাকিলে ভাল লাগে। আৰু মোৰ কৰিছিলে অভিনয় অকণমান, মই তোমাক মাতিছোঁ, অকণমান আহা। আমি যিটো ভাৱৰীয়াসকল আছে, গতিকে আমি বচনেই শুনিম অকণমান, যিহেতু চলি আছে। তাৰপিছত সেউজ কক্ষত আছোঁ, তোমাৰ এটা বচন, অকণমান বচন। পনৰুমাক পনৰুমাক এইজনী আকৌ ক'লৈ গ'ল বাঘে কাটি, বোলো পনৰুমাক। নিশ্চয়কৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি সেউজ কক্ষৰ পৰা ওলাই যাম, কিন্তু আমি আপোনাৰ ওচৰলৈ যাম। দাদা, অসম লাইভ 24 আৰু NRD গ্ৰুপৰ CMD নৃপেন দাসৰ উদ্যোগত 5 দিনীয়াকৈ ভাওনা প্ৰতিযোগিতা। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আপোনালোকৰ দৰ্শন ইতিমধ্যে চলি আছে। কি জনাব আজি, কেনেকুৱা লাগিছে আহি, আৰু এই পদক্ষেপৰ বাবে আপুনি কি জনাব? অসম লাইভ 24 পদক্ষেপ গ্ৰহণ কৰিছে। ধন্যবাদ। অসম লাইভ 24 CMD নৃপেন দাসৰ উদ্যোগত যি ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত সদৌ সম্ভিতিত 5 দিনীয়াকৈ ভাওনা প্ৰতিযোগিতা আৰম্ভ হৈছে। তাৰ আজি দ্বিতীয় দিন। আমি যোৰহাট বালিগাঁৱৰ নৱজাগৰণ নাট্যগোষ্ঠী দক্ষিণ সোণাৰী গাঁৱে অসমৰ এগৰাকী প্ৰতিষ্ঠাতা কবি, নাট্যকাৰ, শ্ৰদ্ধাৰ মৃতদেৱ মহন্ত দেৱতাৰ ৰচিত বৈদেৱী নাটভাগী আজি মঞ্চস্থ কৰিছোঁ। তাকে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইমান এটা সুন্দৰ অনুষ্ঠান আপোনালোকে উদযাপন কৰিছে। আপোনালোকৰ আছাম লাইভ 24 সমূহ উদ্যোক্তা মণ্ডলী আমি দীৰ্ঘায়ু কামনা কৰিলোঁ। নিশ্চয়কৈ, কিন্তু আমি যদি এজন ভাৱৰীয়াৰ লগত কথা পাতি এটা বচন শুনি নগ'লে আধৰুৱা হ'ব। অকণমান চমুকৈ বচন। হয়, মই আজি বৰ্তমান আপোনাৰ বৈদেৱী নাটভাগীৰ মই সুমন্ত চৰিত্ৰ দি মানে উপস্থাপন কৰিছোঁ। তাৰ এটি সংলাপ আগবাঢ়িছোঁ। প্ৰথম মানে আপোনাৰ প্ৰথম চিনৰে মানে বচনেকত কৈ দিছোঁ আপোনালোকক। মহাৰাজ, মেলিছে মাহেন্দ্ৰ ক্ষণ আজি অযোধ্যা ৰাজ্যত, সমবেত অযোধ্যাবাসী অযোধ্যাৰ ৰাজ দম্পতীক ভক্তি অৰ্ঘ্য অৰ্পণৰ হেতু। বাকী আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকলৈ শুভেচ্ছা থাকিল। আমি আশা কৰিছোঁ যাতে আমি পুনৰ লগ পাম ফলাফলৰ দিনাখনেই, সেয়া শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিলোঁ। আৰু পোনে পোনে আমি যাম, যিহেতু দ্বিতীয়টো দৰ্শনী খন্তেক সময়ৰ পাছতে আৰম্ভ হ'ব। আমি দ্বিতীয় দৰ্শনীৰ দ্বিতীয়টো আচলতে সেউজ কক্ষ আছে, কাৰণ দ্বিতীয়টো দল আহি উপস্থিত হৈছেহি। দ্বিতীয়টো দলৰ যি সেউজ কক্ষ আছে, পোনে পোনে দ্বিতীয়টো দলৰ সেউজ কক্ষলৈ যাম। ৰাজীৱ গগৈ, আমি দেখুৱাম সামগ্ৰিক পৰিৱেশটো, কিয়নো ইটোৰ পাছত সিটো দল আহি উপস্থিত হৈছেহি। সৰ্বমুঠ 10টা দল, অসমৰ বচা 10টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু নিশ্চয়কৈ আটক ধুনীয়া এখন প্ৰতিযোগিতা ইতিমধ্যে তিনিটা দৰ্শনী সমাপ্ত হৈছে বুলি ক'ব পাৰি। সেই 3টা দৰ্শনীত আমি উপস্থিত হৈছোঁ আৰু পোনে পোনে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। অকণমান ব্যস্ততা বাঢ়িছে, কাৰণ সময় হাতত কম, তাৰ মাজতো অকণমান সময় ল'ম। আপোনাৰ ওচৰলৈকে আহিছোঁ পোনে পোনে। কি চৰিত্ৰত অভিনয় কৰিছে আজি? আমাৰ নাট আছে বোকাখাটৰ দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মা বুলি পতন, আৰু মই দুৰ্যোধনৰ চৰিত্ৰভাগে এষাৰ বচন যদি শুনো, দুৰ্যোধন বুলি ক'লে আচলতে দেখিয়ে গম পাইছোঁ যে যেতিয়া ড্ৰেছ পিন্ধিব
তেতিয়া হয়তো দুৰ্যোধন দেখিলে মানে ভয় খাব লাগিব নিশ্চয় গতিকে অকণমান যদি বচন এষাৰ শুনো অকণমান ঠিক আছে বাৰু বচন বুলি ক'লে আচলতে এটা চিন এটাৰ লগত আচলতে ডাইলগ সংলগ্ন হৈ থাকে গতিকে ডাইলগবোৰ হঠাতে ক'ব পৰা নাযায় তথাপি মই প্ৰৱেশৰ প্ৰথম ডাইলগটোকে কৈছোঁ আৰু সৰুকৈ যিহেতু সময় অকণমান ডাঙৰকৈ বিশাল হস্তিনাপুৰৰ ৬১টি ৰজা মই দুৰ্যোধন সময় নলওঁ কাৰণ শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ সময় হাতত কম অসম লাইভ 24 আৰু NRD গ্ৰুপৰ CMD নিপেন দাসৰ উদ্যোগত এই মহান কামভাগি কৰা হৈছে গতিকে পদক্ষেপক আপোনালোকে কেনেদৰে লৈছে আচলতে আমি সৰ্বপ্ৰথমে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজি বৰ্তমান সময়ছোৱাত আমাৰ ভাওনা সংস্কৃতি যিদৰে প্ৰচাৰ প্ৰসাৰৰ দিশতে হওক গুৰুজনৰ অনবদ্য অৱদানক আগবঢ়াই নিয়াত তেখেতে যি সুদূৰ প্ৰসাৰী তেখেতে যি ভূমিকা গ্ৰহণ কৰিছে তাৰ বাবে আমি তেওঁলোকৰ পৰিয়াল তেওঁৰ লগতে আচলতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ কাৰণ সময় নলওঁ আপোনালোকলৈ শুভেচ্ছা থাকিল আমি সকলোকে কৈছোঁ সকলোকে শুভেচ্ছা আছে অসম লাইভ 24 পৰা প্ৰতিটো দলৰে শুভেচ্ছা আছে আৰু আপোনালোকলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু খন্তেক সময়ৰ পাছত পুনৰ আপোনালোকক লগ পাম কিন্তু এই মুহূৰ্তত আমি অকণমান ভাওনাৰ মাজলৈ যাম কাৰণ দুটাকৈ সেউজ গৃহ দেখুৱালোঁ ৰাজীৱ গগৈ আমি ইতিমধ্যে দেখুৱাইছোঁ যে এয়া হৈছে ভাওনাৰ পৰিৱেশ আৰু মোৰ পাছফালৰ যিটো পৰিৱেশ দেখিছে অগণন লোক আছে অকণমান দেখুৱাম এই মুহূৰ্ততো হাজাৰ হাজাৰ লোকে আচলতে ঢেকীয়াখোৱা বৰনামঘৰত ভিৰ কৰিছে আৰু সময় এতিয়া ৮ বাজি গৈছে যদিও আচলতে যি ধৰণৰ সমাগম যিসকল লোক আহিছে এতিয়ালৈকে কিন্তু উভতি যোৱাৰ ভাওনা প্ৰেমী দৰ্শকসকলে আচলতে তেওঁলোকে উপভোগ কৰিছে সেই পৰিৱেশটো আমি দেখুৱাইছোঁ এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাব পৰৱৰ্তী পৰ্যায়ত আমি দৰ্শকৰ মতামত ল'ম আৰু অকণমান ভাওনা দেখুৱাবলৈ চেষ্টা কৰিম ৰাজীৱ গগৈ ধন্যবাদ জনাইছোঁ আপোনাক মাধুৰ্য পৰৱৰ্তী সময়ত পুনৰ যাম আৰু এইদৰেই এতিয়া ভাওনা সমাৰোহত 10টাকৈ দলে 5টা দিনত 10টাকৈ দলে প্ৰদৰ্শন কৰিব প্ৰত্যেক দিনাই 2টাকৈ দলে প্ৰদৰ্শন কৰিছে গতিকে এক অনন্য পৰিৱেশ আৰু আমি যাম আৰু ভাওনা দেখুৱাম লগতে বিভিন্নজনৰ মন্তব্য আপোনালোকৰ ওচৰলৈ লৈ আহিম কিন্তু এইখিনিতে লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি